নমস্কাৰ মৰমৰ মণিমিনীসকল বড়ো ছাত্ৰটি আমাক সুধিছিলে যে অসম পলিটেকনিক এডমিশ্যন টেষ্ট 2024 কেতিয়াৰ পৰা অনলাইন ফৰ্ম ফিল আপ হ'ব লগতে বড়ো ছাত্ৰটি সুধিছিলে পলিটেকনিক একচুৱেলি কি হয় লগতে কেনেকুৱা ধৰণৰ কোৰ্ছ হয় সেইখিনি বিষয়ে আজি জানিম প্ৰথমতে মই তোমালোকক কৈছোঁ পলিটেকনিক মানে কি পলিটেকনিক হৈছে তোমালোকৰ কলেজ বা পলিটেকনিক কলেজ বুলি কয় আৰু এই পলিটেকনিক কলেজবোৰত তোমালোকৰ কি থাকে তোমালোকৰ কিছুমান ব্ৰাঞ্চ থাকে যেনেকৈ আমাৰ কি থাকে ছাবজেক্ট কিছুমান থাকে বা যেনেকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ যেনেকৈ আৰ্টছ ছায়েন্স কমাৰ্চ থাকে ঠিক তেনেদৰে পলিটেকনিকতো তোমালোকৰ কি থাকিব ব্ৰাঞ্চ থাকিব ব্ৰাঞ্চ যেনেকৈ তোমালোকৰ চিভিল হ'ব পাৰে ইলেক্ট্ৰিকেল হ'ব পাৰে মানে চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক মেকানিক বা ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন ছায়েন্স ইঞ্জিনিয়াৰিং আৰু এক্সেট্ৰা বহুত ধৰণৰ তোমালোকৰ ইয়াতে কেমিকেল ইঞ্জিনিয়াৰিংৰ পৰা আদি কৰি বহুত ধৰণৰ কি বিভাগ আছে আৰু এই বিভাগবোৰ 3 বছৰৰ হয় মানে 3 বছৰৰ কোৰ্ছ ডিউৰেশ্যনটো চ' এতিয়া আমি আলোচনা কৰিম মই যদি ভালকৈ কওঁ তোমালোকক তেনেহ'লে পলিটেকনিকৰ ক্ষেত্ৰত পলিটেকনিক সম্পূৰ্ণ তোমালোকক কি এটা ইঞ্জিনিয়াৰিং কোৰ্ছ ঠিক আছে লগতে ই হ'ল ইয়াৰ যোনটো সময়সীমা হ'ব সেইটো হৈছে 3 বছৰ 3 বছৰটো সময়সীমা ঠিক আছে ইয়াৰ কোৱালিফিকেশ্যনৰ কাৰণে যে তোমালোকে অসম পলিটেকনিক যেতিয়া এডমিশ্যন টেষ্ট দিবা ইয়াৰ কাৰণে মানে কি তোমাৰ দৰকাৰ হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াৰ শিক্ষাগত অৰ্হতা কিমান হ'ব ইয়াৰ তোমালোকে ক্লাছ 10 পাছ কৰিব লাগে যদি তোমালোকে ক্লাছ 10 পাছ কৰা তেনেহ'লে তোমালোকে অসম পলিটেকনিক এডমিশ্যন টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিবা ঠিক আছে আৰু যদি কোনোবা ল'ৰা ছোৱালীক হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তোমালোকেও এপ্লাই কৰিব পাৰিবা বা যদি ছায়েন্সৰ পৰা যদি কৰিছে তেনেহ'লে বেছি ভাল কাৰণ কিয় গোটেইখিনি বস্তু যদি ছায়েন্স থাকিলে আমি বিটেক কৰিবৰ কাৰণে অলপ সহজ হয় চ' এতিয়া আমি আলোচনা কৰিম পলিটেকনিক বুজি পালা পলিটেকনিকটো মই কৰিছোঁ পলিটেকনিক 3 বছৰৰ কোৰ্ছ পলিটেকনিকত বিভিন্ন ধৰণৰ ব্ৰাঞ্চ থাকে ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ ঠিক আছে সেইবোৰ তোমালোকে চইচ কৰি ল'বা যে কোনটো ব্ৰাঞ্চ কিহত ফিউচাৰ কি কামত আহিব সেইবোৰৰ বিষয়ে ইতিমধ্যে ইউটিউবত বহুতো ভিডিঅ' আপলোড কৰা আছে চ' সেইবোৰ তোমালোকে চাই ল'বা বা বেলেগ ইউটিউবাৰো সেইবোৰ ভিডিঅ' ডিটেইলভাৱে তোমালোকক দাঙি ধৰিছে এতিয়া অসম পলিটেকনিকৰ এডমিশ্যন কেতিয়া হ'ব বুলি যদি কোনোবা সোধে বা ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব তেনেহ'লে যদি তুমি চোৱা ইয়াতে গুগলত চাৰ্চ কৰিছোঁ মই চাৰ্চ কৰাৰ পিছত কিন্তু বহুতো ধৰণৰ এটা কি আহিছে তোমালোকে দেখা পাবা ন'টিচ পাইছা কিন্তু মই যিখিনি জানো বা পলিটেকনিকৰ যিখিনি মই আজি বহুত দিন পৰা ভিডিঅ' বনাই আছোঁ ইয়াতে প্ৰচেছটো অলপ কেনেকৈ হ'ব মই কৰিছোঁ তাৰ আগতে তোমালোকে লিখিব লাগিব চাৰ্চ কৰিব লাগিব পলিটেকনিকৰ সেইটো হৈছে DTE আছাম যেতিয়া তোমালোকে চাৰ্চ কৰিবা তেতিয়া প্ৰথম যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটো তোমালোকে খুলিব লাগিব ইয়াতে ন'টিচবোৰ আহি থাকিব চ' এতিয়া পলিটেকনিকৰ এডমিশ্যন টেষ্ট হোৱা নাই ঠিক আছে বা টেষ্টৰ কোনো ধৰণৰ ন'টিচ দিয়া নাই কেতিয়া হ'ব কিন্তু মই তোমালোকক কৈ দিছোঁ যে তোমালোকৰ এপ্ৰিলৰ পিছত তোমালোকৰ ছাপ'জ এপ্ৰিল বা মে' মাহত তোমালোকৰ ইয়াৰ অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব যেতিয়া তোমালোকৰ অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব তেতিয়া তোমালোকক এটা পে'মেণ্ট কাটিব লাগিব প্ৰায় 500 টকাৰ হ'ব চাগে সেই 500 টকাটো হৈছে এইটোৰ কাৰণে যিহেতু তোমালোকে ইয়াৰ এণ্ট্ৰেঞ্চ এক্সাম হ'ব চ' সেই এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে এটা ফিজ কাটিব লাগে চালান হয় ঠিক আছে সেই 500 টকা লাগিব ইয়াৰ এক্সাম ফিজ বা ৰেজিষ্ট্ৰেশ্যন ফিজ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমালোকক কি দিব এডমিট কাৰ্ড দিব আৰু এডমিট কাৰ্ড পোৱাৰ পিছত তোমালোকৰ এডমিট কাৰ্ডত এক্সাম চেণ্টাৰটোৰ নাম উল্লেখ থাকিব আৰু সেই এক্সাম চেণ্টাৰত গৈ তোমালোকে কি কৰিব লাগিব তোমালোকৰ এক্সামটো দিব লাগিব ইয়াতে সুধিব পাৰে এক্সামত কেনেকুৱা ধৰণৰ টেষ্ট পাতিব পাৰে ইয়াতে 100 নম্বৰৰ কুৱেশ্যন থাকিব 100টা কুৱেশ্যন থাকিব 100 নম্বৰৰ মানে টোটেল 100 নম্বৰত 1 নম্বৰীয়া কুৱেশ্যন 100টা থাকিব MCQ টাইপ কুৱেশ্যন হ'ব ইয়াতে তোমালোকৰ ছায়েন্স আৰু মেথছৰ কুৱেশ্যন থাকিব ছায়েন্সৰ 50টা কুৱেশ্যন থাকিব আৰু মেথছৰ 50টা কুৱেশ্যন থাকিব ছায়েন্স ক্লাছ 10 বা ক্লাছ 9ৰ ভালকৈ চাবা 9-10ৰ কিতাপখন ছায়েন্সৰ আৰু মেথছৰ কিতাপখন ভালকৈ চাবা তাৰ পৰা তোমালোকে পঢ়িলে হ'ব বা তোমালোকে যদি গাইড বুক ল'ব বিচৰা তেনেহ'লে পলিটেকনিকৰ গাইড বুকো কি বজাৰত এভেইলেবল
আছে তাৰ পৰা তোমালোকে লৈ পেলাই চাব পাৰা বা প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ সলভ কৰিব পাৰা এতিয়া কথা হ'ল তোমালোকৰ বাকীখিনি প্ৰচেছ মই নেক্সট ভিডিঅ'ত বা যেতিয়া আমাৰ অনলাইন হ'ব যেতিয়া জনাম কিন্তু মই এটা কৈ দিছোঁ তোমালোকক যে তোমালোকৰ এপ্ৰিলৰ পিছত এপ্ৰিল মে মানত তোমালোকৰ ইয়াৰ অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব ঠিক আছে ষ্টাৰ্ট হোৱাৰ পিছত তোমালোকৰ ইয়াতে সুধিব পাৰে যে অনলাইনৰ সময়ত আমি মেট্ৰিক পৰীক্ষাৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া নাই সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমি আপলোড কৰিব লাগিব নেকি ঠিক আছে তাতে অপশ্যন থাকে যদি তোমালোকে ৰিজাল্ট পোৱা নাই তেনেহ'লে তোমালোকে তাতে কি দিব দুটা অপশ্যন থাকে এটা হ'ল SS পাছ আৰু এটা SS এপিয়াৰিং বুলি থাকে সেই তেতিয়া তোমালোকে SS এপিয়াৰিঙত চিলেক্ট কৰিলেও হ'ব তেতিয়া চিলেক্ট কৰিলে তেতিয়া তেন্তে তোমালোকে মেট্ৰিকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটখন আপলোড নকৰিলেও হ'ব পাৰিব ঠিক আছে এতিয়া মই এইখিনিয়ে ক'লোঁ তোমালোকে আগন্তুক ভিডিঅ' পলিটেকনিক ইনফৰমেশ্যন চাবলৈ হ'লে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব ডিটেইল ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম ঠিক আছে থেংক ইউ ছ' মাছ আজিলৈ এইখিনি আছিলে ধন্যবাদ